নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে নিজৰ ৰেংক লিষ্টসমূহ চেক কৰিব পাৰে। কিয়নো মই যোৱাকালিৰ ভিডিঅ'টোত কৈছিলো যে আজি আপোনালোকৰ ৰেংক লিষ্ট ওলাব। সেইবাবে মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে নিজৰ ৰেংকসমূহ চাব পাৰিব। বলক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই দিওঁ যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয় যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকে। ITI ৰিলেটেড যিকোনো নটিফিকেশ্যনসমূহ চাবলৈ হ'লে সৰ্বপ্ৰথমে যাব লাগিব গুগল বা ক্ৰম ব্ৰাউজাৰত যাই ফেলে সাৰ্চ কৰিব লাগিব আসাম ITI বুলি। সাৰ্চ কৰিলে এনে ধৰণৰ এখন পেজ খোল খাব, তাতে লিখা থাকিব ITI আসাম বুলি, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব। এইখন হ'ল আপোনালোকৰ ITI অফিচিয়েল ৱেবছাইট। এতিয়া অকমান স্ক্ৰল কৰি ফেলে তললৈ যাব। তললৈ গ'লে দেখা পাব তাতে লিখা আছে এপ্লাই লগইন ফৰ দা আসাম ITI কাউন্সেলিং 2024। তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে ধৰণৰ এখন পেজ খোল খাব। ভালকৈ চাই লওক, এনে ধৰণৰ এখন পেজ খোল খাব। তাতে আপোনালোকৰ ৰেজিষ্টাৰ কেণ্ডিডেট সাইন ইন বুলি লিখা থাকিব। তাতে আপোনালোকে সাইন ইন কৰিব লাগিব। প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰটো দিব, নেক্সট পাছৱৰ্ড, তাৰ পিছত সিকিউৰিটি পিন। আৰু সিকিউৰিটি পিনটো চাওক তলত লিখা আছে ব্লু কালাৰত, সেইটো আপোনালোকে সিকিউৰিটি পিনত লিখি ফেলে সাবমিট কৰি দিব। সাবমিট কেনেকৈ কৰিব অকমান স্ক্ৰল কৰি তললৈ যাব, চাওক লিখা আছে সাইন ইন বুলি। সাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব। যেহেতু মোৰ তাত এপ্লিকেশ্যন নাম্বাৰ নাই সেইবাবে মই আপোনালোকক দেখুৱাব পৰা নাই, বাট মই মুখেদি কৈ দিম আপোনালোকে ঠিক তেনেকৈ কৰিলে আপোনালোকৰ ৰেংকসমূহ চাব পাৰিব। সাইন ইন কৰি দিব। সাইন ইন কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব য'ত লেফ্ট সাইডত লিখা থাকিব কেণ্ডিডেট প্ৰফাইল বুলি। কেণ্ডিডেট প্ৰফাইলত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে তাতে আপোনালোকক কিমান ৰেংকত আছে গোটেইখিনি ভালকৈ চাব পাৰিব। আৰু এবাৰ জনাই দিওঁ সাইন ইন কৰাৰ পিছত আপোনালোকৰ অন্য এখন পেজ খোল খাব য'ত লেফ্ট সাইডত লিখা থাকিব কেণ্ডিডেটছ প্ৰফাইল বুলি। তাতে আপোনালোকে ক্লিক কৰি ফেলে নিজৰ ৰেংকসমূহ চাব পাৰিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ অকমান হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিহেতু মোৰ তাত এপ্লিকেশ্যন নাম্বাৰ নাই সেইবাবে মই আপোনালোকক দেখুৱাব পৰা নাই, মুখেদি কৈ দিছোঁ। যদি কিবা অসুবিধা পাইছে কমেণ্টত জনাই দিব। ধন্যবাদ।